মই টেষ্ট কৰি চাম বঢ়িয়া আছে নিমখ বঢ়িয়া আছে হাঁহৰ মাংস খাম ইয়াত হাঁহৰ মাংস বনাই থকা হৈছে আৰু ইফালে ভৱেশ দা ইফালে দয়ালি বাজে আৰু ইফালে আমাৰ মৃত্যুঞ্জয় হেড কুকমেন মাংস দেখুৱাই দিছোঁ এয়া হাঁহৰ মাংস পূৰা ফ্ৰাই কৰি আছোঁ অলপ বেছিকৈ ফ্ৰাই কৰি ল'ম এয়া বৰ্তমান ফ্ৰাই কৰি আছোঁ আমি পূৰা হাঁহৰ মাংস টেষ্টি একদম লোকেল হাঁহ দেই গাইজ বৰ্তমান এনেকৈ তেলত ফ্ৰাই কৰি আছোঁ এতিয়া মছলা দিব লাগিব মৃত্যুঞ্জয় পূৰা ফ্ৰাই কৰি আছে না নিমখ দিলে নে নাই নিমখ আৰু এইবাৰ মছলা দিব লাগিব নহয় আলু দি দিলোঁ আলু দি অলপ ফ্ৰাই কৰি আছোঁ বৰ্তমান 5 মিনিট মান এনেকৈ আলু দি ফ্ৰাই কৰি ল'ব লাগিব তাৰপিছত পানী দিম বেছি নিদিওঁ কমকৈ দিম হ'ব এয়া গৰম মছলা অলপমান পানী দিম পুৰা ফ্ৰাই হৈ গৈছে বৰ্তমান খাব পৰা হৈ গৈছে আৰু ইয়াত আকৌ পানী দিম পানী দি উতলাব লাগিব অলপ তেতিয়া টেষ্টি হ'ব না অলপ গ্ৰেভি কৰি ৰাখিব লাগিব না ভাত হ'ব ৰ গাইজ আমি বেলেগৰ লগত নাখাওঁ দেই আমি অনলি ভাতৰ লগতহে খাম ভাত বনাই আছোঁ বেলেগ জেগা এটাত ইয়াতে খালি আমি মাংসখিনি বনাই আছোঁ এয়া এবাৰ পানী দিম কি ধুনীয়া গোন্ধ আছে কি গোন্ধ খাব মন গৈছে দেই এনেকৈ অলপ অলপ পানী দি থাকিম আৰু ন বৰ্তমান এয়া হাঁহৰ মাংস পূৰা বককৈ উতলি আছে মই অলপ লাৰি দিছোঁ এয়া চাওক খালে খাব পৰা হৈ গৈছে আৰু অলপ আলু ভাঙি দিম এতিয়া আলুখিনি সিজিছে নে নাই অলপ সিজিব আছে বাকী মই টেষ্ট কৰি চাম বঢ়িয়া আছে নিমখ বঢ়িয়া আছে 120 টাকা পাম এইবিলাক হাঁহৰ খানা খোৱা মানুহ এইবিলাক এইপিনে ভাত খাই আছে আৰু মেইন মানুহজন আমাৰ হাজৰিকা দা আজি মেইন হাঁহৰ পাৰ্টি দিয়া মানুহজন হৈছে হাজৰিকা না আজি কিহৰ পাৰ্টি দিলে আমাক আজি কি মানে বিহুৰ আগন্তুক বিহুৰ প্ৰি বিহু আৰু এইফালে মৃত্যুঞ্জয় আৰু মেইন কুকমেন দেই আৰু ইয়াক অলপ মাংস দিব লাগিব আছেনে নাই